ये पहली मेरी फ़िल्म है असमीज़ की गोंडोगुल। तो मुझे बहुत खुशी हो रही है कि मैं अभी 9th लैंग्वेज में काम किया है। तमिल, तेलुगु, कन्नड़, मलयालम, हिंदी, इंग्लिश, मराठी, भोजपुरी, बंगाली और ये अभी असमीज़ हो गई। तो और ये गोंडोगुल तो एक कॉमेडी एंटरटेनिंग फ़िल्म है। तो मैं बहुत पसंद करता हूँ कॉमेडी, एंटरटेनिंग। और लाइफ में क्या होता है कि हँसी, आनंद, खुशी ये 2 फ़िल्मों से मिलती है। लोग अपने लाइफ में अपने-अपने काम से तरस जाते हैं, लेकिन फ़िल्म देख के एंटरटेन होते हैं तो बहुत अच्छी खुशी होती है। तब मैं बहुत हैप्पी हूँ। और निपुण ढोलवा बहुत अच्छा डायरेक्टर है, राइटर है, तो मैं उनके साथ काम करना पसंद किया था। लेकिन पहली फ़िल्म हम लोग हिंदी करने वाले थे, लेकिन अभी पहले ही असमीज़ हो रही, तो आई एम वेरी हैप्पी। খুবেই ভাল লাগিছে কাৰণ নিপন ঢুলীয়াক মই চিনি পাইছোঁ মুझे স্কুল নেহি জানা ফিল্মখনৰ পৰা। তেওঁৰ এটা খুব ভাল এটা ৰেপুটেশ্যন আছে আৰু তেওঁ যেতিয়া আমাৰ লগত কথা পাতিলোঁ আমি একেলগে তেওঁক সহায় কৰিব আৰু সহযোগতে তেওঁ ক'লে যে গণ্ডগোল ফিল্মৰ শ্বুটিংটো আমাৰ ইয়াতে কৰিব, আমাৰ কেম্পাছত। আমি খুব সুখী হৈছোঁ আজি শ্ৰীয়াজি সিন্ধে ছাৰ ইয়াতে আহিছে আৰু গোটেই টিমটোক দেখি পেলাই। আৰু চবচে ডাঙৰ কথা যিটো আমাৰ কাৰণে হ'ল যে আমাৰ ষ্টুডেণ্টছে ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন ডন বস্কো ইউনিভাৰ্চিটিত আমাৰ ল'ৰা ছোৱালীখিনিয়ে একদম প্ৰেক্টিকেল এটা এক্সপ'জাৰ পাব এটা ফিচাৰ ফিল্মৰ ক্ৰিউ মেম্বাৰ্ছ হিচাপত কাম কৰাৰ। চ' আমাৰ এইখিনিয়ে আমাৰ খুব সুখী হৈছোঁ, আমি খুব ভাল লাগিছে আৰু আশা কৰিছোঁ যে গণ্ডগোলৰ কাৰণে বহুত বহুত শুভেচ্ছা। আশা কৰিছোঁ যে এই ফিল্মখন ডাঙৰ বহুতকেইটা ৰিকগনিশ্যন পাব ইণ্টাৰনেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল। কৰাৰ পিছত ক'লো ৰাইজে যিহেতু এণ্টাৰটেইনমেণ্টটো বিচাৰে, মানুহৰ ইমান কৰ্মতা ব্যস্ততাৰ মাজত আজিকালি অলপ ছিৰিয়াছ মুভি এটা টিমে আহে, কিন্তু চবেই আহিব অলপ টান পায়, কিন্তু এণ্টাৰটেইনমেণ্ট মুভি চাবলৈ যায়। তেনেতে মানে এইখন চিনেমাৰ কিছুমান কেৰেক্টাৰ আইডেণ্টিফাই কৰি ষ্টৰিটো আমি লিখা কৰিলোঁ। আৰু মই য়ং ল'ৰা ছোৱালীখিনিক লোৱাটো মই বেছি প্ৰিফাৰ কৰিছোঁ, কাৰণ তেওঁলোকৰ লগত যদি অকণ কাম কৰোঁ হয়তো অলপ মই বেছি এক্সাইটেডলি কামখিনি কৰিব পাৰিম বুলি এটা বিশ্বাস, তেওঁলোকৰো এটা মানে বিশ্বাস যে আমাক যদি লয় তেতিয়াহ'লে আমি আগুৱাই যাব পাৰিম। তেনেতে কথা পাতিলোঁ ডন বস্কো ইউনিভাৰ্চিটি আছাম, ডন বস্কো ইউনিভাৰ্চিটি। আমাৰ ইয়াৰ মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ ডক্টৰ আল্পনা মেডামৰ লগত কথা পতাৰ পিছত আল্পনা মেডামে সহযোগ কৰিছে আৰু মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ কিছু ষ্টুডেণ্টৰ লগত আমি জড়িত এই চিনেমাখন আমি কৰিম। আৰু মোৰ লগত আমাৰ আৰু এজন প্ৰডিউচাৰ আছে, আমি দুইজনে মিলি এইখন চিনেমা আমি কৰিছোঁ গণ্ডগোল বুলি। আৰু নতুন অভিনয় আমাৰ CIG সিন্ধে বলিউডৰ পৰা তেখেত আহিছে, আপোনালোকে তেওঁলোকক লগ পাইছে। আৰু আমাৰ কিনকিনি আছে ইয়াতে, আমাৰ বাকীখিনি অলৰেডি আপোনালোকে বাইটছ লৈছে। আমাৰ অসমৰ গোটেইখিনি আৰ্টিষ্ট, মুনমি ফুকন আছে। তেনেকৈ আমি কেতিয়ালৈকে মুক্তি আমি চিনেমাৰ শ্বুটিং এইখন ইমিডিয়েট আমি কৰিম, কাৰণ যেতিয়া আমাৰ অলপ সময় পাম তেতিয়া লগে লগে আমি ইঅ'ফৰ লগত কথা পাতি চিনেমাৰ ডেট ল'বলৈ আমি ট্ৰাই কৰিম। তেতিয়া আমি কণ্টিনিউ আপডেট ইয়াতে থাকিব। যিটো এণ্টাৰটেইনমেণ্ট মিটিং শ্বুটিং আমাৰ অকল গুৱাহাটীৰ ভিতৰতে হ'ব, সোণাপুৰ আৰু হেৰিৰ ভিতৰত হ'ব। তেওঁলোকৰ লগত কাম কৰিবলৈ পায় আৰু লগতে মোৰ বন্ধুও হয়, সুনীতা কৌশিকো আছে, মুনমি ফুকনো আছে। ভাল লাগিব কাম কৰি, আৰু আটাইতকৈ মোৰ কাৰণে ডাঙৰ অভিজ্ঞতা হ'ব CIG সিন্ধে, তেওঁৰ লগত কাম কৰিবলৈ পাম। মোৰ বেছিভাগ চিন তেওঁৰ লগতে থাকিব। আৰু দেউতা নিপন গোস্বামীয়ে দমন ছবিখনত তেওঁৰ লগত কাম কৰিছিলে বহু বছৰ আগতে। চ' কোনোদিনা ভবা নাছিলোঁ যে ময়ো যে সেই সুযোগটো পাম। আশা কৰিছোঁ ভালদৰে যাতে তেওঁৰ লগত কৰিব পাৰোঁ। আপুনি কেনেধৰণৰ চৰিত্ৰত অভিনয় কৰিব? মই ছবিখনটো এনেই কমেডি ছবি হয়, গতিকে মোৰ চৰিত্ৰটো অকণমান মই নকৰা ধৰণৰ চৰিত্ৰ এটা দেখা পাব। ৱাৰ্ডেন হয় মই হোষ্টেলৰ, আৰু মানে অকণমান কমেডি এলিমেণ্ট এটা মোৰ আৰু তেওঁৰ মাজত ৰিলেশ্যনটো যাব, যে তেওঁ মানে মোৰ প্ৰেমত পৰে, কিন্তু মোৰ তেওঁক ভাল নালাগে। কিন্তু যিহেতু তেওঁ পুলিচৰ চৰিত্ৰটো ৰূপায়ণ কৰিছে, পুলিচৰ লগতো পুতুককৈ কাজিয়াও কৰিব নোৱাৰি, গতিকে অকণমান খং, অকণমান বেয়া পোৱাৰ মাজেৰে অলপ মিছাকৈ ভাল পোৱা দেখুৱাই, তেনেকুৱা ধৰণৰ এটা চৰিত্ৰ মোৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।